ভাৰত চৰকাৰ তথা অসম চৰকাৰে নীটকে আদি কৰি অন্যান্য পৰীক্ষাসমূহ নিয়ন্ত্ৰণ কৰিব পৰা নাই। প্ৰশ্ন কাকত ফাদিল হৈছে, বিভিন্ন ধৰণৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে, অকল নীটেই নহয়। গতিকে এই প্ৰশ্ন কাকতসমূহ ফাদিল হোৱাৰ কাৰণে আজি বহুতো ছাত্ৰ ছাত্ৰীয়ে আত্মসন্মানৰ পথও বাছি লৈছে। আজি আমাৰ দুৰ্ভাগ্য যে ছাত্ৰ ছাত্ৰী আমাৰ নৱ প্ৰজন্ম, যিসকল আমাৰ ভৱিষ্যত, এই ভৱিষ্যত যিসকল আমাৰ সেই সকল সম্পদ নাইকিয়া হ'ব ধৰিছে, তেওঁলোকে আত্মসন্মান কৰি নিজৰ জীৱন ত্যাগ কৰিব লগা হৈছে। আজি এই চৰকাৰখনে পৰীক্ষাসমূহ নিয়মিতভাৱে নিষ্ঠা আৰু সততাৰে পাতিব পৰা নাই। আজি মূল্যবৃদ্ধি, অত্যাধিক মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণ কুংগা হৈ পৰিছে। আজি যদি আপোনালোকে চাই 2014 চনত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া আছিলে, সেই সময়ত আন্তৰ্জাতিক বজাৰ মূল্য খাৰুৱা তেলৰ, এক বেৰেল খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰ মূল্য আছিলে $98, $98। সেই সময়ত ডিজেলৰ দাম আছিল 57 টকা আৰু পেট্ৰলৰ দাম আছিলে আপোনাৰ 72 টকা। আজি আন্তৰ্জাতিক বজাৰ মূল্য যদি আজি চাই, আপুনি গুগলত চাৰ্চ কৰিলে আজি পাব, আজি 69 পৰা $72 হৈছে। এক বেৰেল খাৰুৱা তেলৰ মূল্য, আন্তৰ্জাতিক মূল্য আপোনাৰ 69 পৰা $72 হৈছে, নামি গৈছে। আজি 14 চনৰ তুলনাত আজি ডিজেলৰ দাম থাকিব লাগিছিল 40 টকা, আজি ডিজেলৰ দাম হৈছে 100 টকা, পেট্ৰলৰ দাম 100ৰ ওপৰত হৈছে। আজি অত্যাধিক মূল্য বৃদ্ধি হৈছে। জীৱনদায়িনী ঔষধ, এই ঔষধ যিটো ঔষধৰ মূল্য 1 টকা আছিলে, সেই ঔষধৰ মূল্য আজি 10 টকা হৈছে। আজি আমাৰ খাদ্য সামগ্ৰী যিবিলাক আছে, প্ৰতিটো খাদ্য সামগ্ৰী মূল্য বৃদ্ধি হৈছে। যিবিলাক ফেক্টৰী উৎপাদন হয়, কাপোৰ কানিকে আদি কৰি সকলো বয় বস্তুৰ দাম বৃদ্ধি হৈছে। মানে এটা চৰম সীমা অতিক্ৰম কৰি গৈছে। নিৰ্বাচনটো পাৰ হোৱাৰ লগে লগে সুৰা সকলো বয় বস্তুৰ দাম বৃদ্ধি হৈছে। তাৰ কাৰণ কি? তাৰ কাৰণ একমাত্ৰ সিন্ডিকেট ৰাজ। আৰু এই সিন্ডিকেট ৰাজ চলি থকাৰ কাৰণে যিবিলাক কোম্পানী ফেক্টৰী মালিকাধী আছে, সেইবিলাকৰ পৰা চৰকাৰে ধন সংগ্ৰহ কৰি তেওঁলোকে নিৰ্বাচন খেলিছে। আৰু যাৰ কাৰণে নিৰ্বাচনটো পাৰ হোৱাৰ লগে লগে সুৰে সকলো বস্তুৰ মূল্য বৃদ্ধি হৈছে। আজি জনসাধাৰণ পুংগা অৱস্থাত পৰিছে। আজি যিসকল ৰিক্সা চলাই খায়, ঠেলা চলাই খায়, দিন হাজিৰা কাম কৰি খায়, সেইসকলৰ ঘৰ আজি কেনেকৈ চলিছে আপোনালোকে খবৰ ল'ব। গতিকে এই চৰকাৰখনক আমি আজি সোঁৱৰাই দিব বিচাৰিছো যে অত্যাধিক মূল্য বৃদ্ধি আপোনালোকে ৰোধ কৰক। আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে 2014 চনত আপোনালোকে পিঁয়াজৰ কেজি 10 টকা হওঁতে পিঁয়াজৰ মালালৈ আন্দোলন কৰিছিলে। আপোনালোকে কৈছিলে 10 টকা পিঁয়াজৰ দাম বৃদ্ধি হৈ গৈছে, কমাব। আজি 30 টকা বজাৰৰ মূল্য। আপোনালোকে আন্দোলন কৰিছিলে গেছ চিলিণ্ডাৰ, সেই সময়ত 470 টকা আছিলে কংগ্ৰেছৰ দিনত। আপোনালোকে গেছ চিলিণ্ডাৰ গৰু গাড়ীত উঠাই লৈ বিজেপি দলে আন্দোলন কৰিছিলে যে গেছ চিলিণ্ডাৰৰ দাম 450 টকা হৈছে, ৰান্ধনীশালত ৰান্ধিব নোৱাৰা অৱস্থা হৈছে।